ৰাজ্যজুৰি কলাগুৰু সশ্ৰদ্ধ স্মৰণ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭ সংখ্যক মৃত্যু দিৱস অসমৰ সাংস্কৃতিক জগতৰ অন্যতম পথ প্ৰদৰ্শক এইগৰাকী সৈনিক শিল্পীৰ সৃষ্টিৰাজিয়ে সমৃদ্ধ কৰি থৈ গৈছে সমগ্ৰ অসমীয়া জাতি কলাগুৰুৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য অনুষ্ঠান গীতে মাতে কলাগুৰুক শ্ৰদ্ধা জনালে ৰাজ্যবাসীয়ে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে বেহেলাত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা জনপ্ৰিয় গীত বজাই সুঁৱৰিলে কলাগুৰু সুৰৰে দেউলৰে মুখৰিত হৈ পৰিল মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিদ্যাসাগৰ অনিমা চৌধুৰী কল্লোল বৰঠাকুৰকে ধৰি কেইবাগৰাকীও শিল্পীয়ে পৰিৱেশন কৰে গীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত গীতানগৰ হাইস্কুল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাভা দিৱস বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ উদ্যোগত মহানগৰীৰ চানমাৰীস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনত ৰাভা দিৱস উদযাপন কৰা হয় মাজুলীৰ সপ্তৰ্ষি গুৰুকুল বিদ্যালয়ত অনুষ্ঠিত ৰাভা দিৱসত গীতে মাতে মুখৰিত হৈ পৰিল মাজুলীৰ আকাশ বতাহ কলাগুৰুৰ সমাধি ক্ষেত্ৰকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিলে ৰাভা দিৱস তেজপুৰ ঘৰপৰা চুবুৰীস্থিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত পুৱাতে এনেদৰে গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় মহান গণশিল্পীগৰাকীক প্ৰতি বছৰৰ দৰে এই বছৰো আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে যোৰহাটত আছুৰ উদ্যোগত ১৮ জুনৰ পৰা ২০ জুনলৈ তিনিদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয় আশা কৰিছোঁ এই আশাৰ বতৰা লৈ যাব নৱপ্ৰজন্মৰ মাজত তেখেতৰ সৃষ্টিক তেখেতৰ কৃষ্টিক আগুৱাই নিব ধেমাজিৰ জ্যোতিপ্ৰকাশ সংঘই বৰদলনিৰ পেঞ্চনাৰ ভৱনৰ বাকৰিত দুদিনীয়াকৈ আয়োজন কৰে ৰাভা দিৱস ৰাভা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে হাজোৰ বাগদাত শিক্ষক তথা কবি ধীৰাজ কাকতিৰ অন্যতম কাব্য গ্ৰন্থ এৰি অহা দিনৰ সুবাস আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় বোকাখাটত নাট্য মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা দিৱস ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট